নমস্কাৰ প্ৰিয় দৰ্শকসকল, আশা কৰোঁ আপোনালোক আটাই ভালে আছে, ময়ো ভালে আছোঁ। আজি আমি আলোচনা কৰিম 9 আগষ্টৰ দিনা 2025 চনৰ পূৰ্ণিমা আৰু ৰাখী বন্ধন। মহাদেৱৰ কৃপাত পাছ ৰাখীৰ সৌভাগ্যশালী হৈ কপাল ফুলিবলৈ গৈ আছে। মিঠাই খুৱাবলৈ সাজু থাকক। 9 আগষ্ট দিনটো কিয় বিশেষ গুৰুত্বপূৰ্ণ? শুক্লপক্ষৰ পূৰ্ণিমা, যাক ৰাখী পূৰ্ণিমা, শাওণ মাহৰ পূৰ্ণিমাৰ বিশেষ মহত্ব আছে। এই দিনটো মহাদেৱৰ এই 5টা ৰাশিৰ ওপৰত সন্তুষ্ট হৈছে। গ্ৰহ নক্ষত্ৰৰ বিশেষ সংযোগ ঘটিব গৈ আছে, শুভ পৰিৱৰ্তন লৈ আহিছে। শাওণ মাহৰ পূৰ্ণিমাটো সাধাৰণ পূৰ্ণিমা নহয়, গ্ৰহ নক্ষত্ৰৰ বিশেষ সংযোগ ঘটিব। চাকৰি, ব্যৱসায়, লাভ, ৰিলেশ্যনশ্বিপ, পাৰিবাৰিক, স্বাস্থ্য সকলো ফালৰ পৰাই জয় জয় ময় হ'ব। পূৰ্ণিমাৰ দিনটোত কি কৰিব, কি নকৰিব, আৰু ভিডিঅ'টোৰ মাজত কম বিশেষ টিপছ দিম, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। প্ৰিয় দৰ্শক, তেনেহ'লে আহকচোন আমি ভিডিঅ'টি পলম নকৰি আৰম্ভণি কৰোঁ। প্ৰথমে আমি জানি লওঁ আহকচোন ভাগ্যৱান ৰাশিৰ বিষয়ে। মেঘ ৰাশি, শুভ প্ৰভাৱ পৰিব মেঘ ৰাশিৰ ওপৰত, যাৰ ফলত মহাদেৱৰ কৃপা তেওঁলোকৰ ওপৰত থাকিব। সকলো কামতে তেওঁলোকে লাভ কৰিব পাৰিব, ছাকচেছফুল হ'বলৈ পাৰিব। আগতকৈ আৰ্থিক উন্নতি, সমস্যা উন্নতি লাভ কৰিবলৈ সুযোগ পাব। এই দিনটোৰ পৰা সন্দেহৰ ভাৱে অতিবাহিত কৰিবলৈ পাৰিব। কৰ্মৰ ফালৰ পৰাই আগতকৈ উন্নতি কৰিবলৈ পাৰিব। সকলোৰে মনত জয়ী হৈ উঠিব, মনটো আগতকৈ পজিটিভ হৈ উঠিব। ঘৰলৈ আহিব মূল্যৱান সম্পদ, বন্ধুবৰ্গৰ পৰা সহযোগিতা লাভ কৰিবলৈ পাৰিব। আপোনাৰ বাবে এই পূৰ্ণিমাৰ এটা শক্তিশালী ইতিবাচক শক্তিৰে প্ৰভাৱ পৰিব। বাহিৰৰ পৰা ধন অহাৰো সম্ভাৱনা আছে। পৰিয়ালত সমস্যাবোৰ সমাধান হ'ব। চাকৰি উন্নতি আৰু পদোন্নতিৰ কাৰণে এক ভাল সময়। মহাদেৱৰ নামত ওম নমঃ শিৱায় মন্ত্ৰ জপ, ওম নমঃ শিৱায়। আমাৰ ইউটিউব চেনেলটোত মাহেকীয়া ৰাশিফল আগতীয়াকৈ পাবলৈ আমাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু লগতে মেঘ ৰাশি মানুহ কেনেকুৱা হয়, আপোনাৰ সম্পূৰ্ণ জন্মৰ পৰা মৃত্যুলৈ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্টত বনাই থৈ দিছোঁ, তাতে গৈ আপুনি চাব পাৰে। এইবাৰ আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই পূৰ্ণিমা আপোনাৰ বাবে এক বিশেষ। কিছুমান কামত আপুনি সফল হ'ব পাৰিব। দুখবোৰ আঁতৰি যাব। যিবোৰ ইচ্ছা পূৰণ হোৱা নাছিল, সেইবোৰ ইচ্ছা পূৰণ হ'ব। মনৰ পৰা ভাবি থকা কামবোৰ আপুনি সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়ত লাভ উন্নতি যোগ দেখা পোৱা গৈছে। শুভ সময়, নতুন কাম আৰম্ভ কৰিবলৈ পাৰিব। পূৰ্ণিমাৰ দিনটোত ব্ৰত পালন কৰক, মহাদেৱৰ কৃপা নিশ্চয় আপোনাৰ ওপৰত থাকিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই ৰাশি পূৰ্ণিমাৰ ফলত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব, যাৰ ফলত জীৱনৰ কিছুমান প্ৰব্লেম, সমস্যা আঁতৰি যাব। কিছু সংখ্যক সুখ শান্তি পাব। ভাগ্য কিছু ক্ষেত্ৰতো দেখিবলৈ পাব। নিজৰ ওপৰত বিলিভ ৰাখিব লাগিব। সঠিক কৰ্ম কৰি যাব লাগিব। এলেহুৱা ভাৱবোৰ কমাই লৈ আঁতৰাই আপুনি কৰ্মৰ দিশে গতি কৰিব লাগিব। তেনেহ'লে আমি সকলো জেগাতে ছাকচেছ হ'বলৈ পাৰিম। স্বাস্থ্যৰ প্ৰতিও আপুনি যত্ন ৰাখিব লাগিব। নিয়মিতভাৱে ব্যক্তিগত জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ ঘৰ নিৰ্মাণ কৰাৰ সম্ভাৱনা আছে। লগতে কামবোৰ ধুনীয়াকৈ চলি যাব। শাওণ মাহৰ 4ৰ্থ সোমবাৰ দিনটোত আপুনি ব্ৰত পালন কৰক, নিশ্চয় আপুনি ভাল ফলাফল পাব। লগতে দেখিবলৈ পাব ঘৰলৈ ভাল খবৰ অহাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ওম নমঃ শিৱায়। ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰক। লগতে কমেণ্ট বক্সৰ ছাইডত হাইপটো ক্লিক কৰি দিয়ক। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহকচোন পূৰ্ণিমাৰ দিনটোত কি কৰিব লাগে আৰু কি কৰিব নালাগে। পূৰ্ণিমাৰ দিনটোত কি কৰিব? ওম নমঃ শিৱায় মন্ত্ৰ 111 বাৰ জপ কৰক। গংগাজল শুদ্ধ পানীৰে শিৱলিংগত অৰ্পণ কৰক। লগতে ঘৰখনৰ চাফ চিকুণ কৰি ৰাখক। চাফ চিকুণ কৰি ৰখাৰ লগতে আপোনাৰ মনটো চাফ চিকুণ হয়। ৰাতিৰ এটা বেলপাত লৈ শিৱৰ লিংগত, ঘৰত যদি শিৱলিংগ আছে তেনেহ'লে তাত অৰ্পণ কৰক। প্ৰদীপ জ্বলাওক।
প্ৰসাদ বিতৰণ। এইবাৰ পূৰ্ণিমাৰ দিনত কি কৰিব নালাগে, কেতিয়াও কাকো অপমান নকৰিব। এই দিনটোত বিশেষকৈ ভুল বাক্য উচ্চাৰণ নকৰিব, ভুল বাক্য এইবোৰ আঁতৰাই চলিব। শিৱৰ প্ৰতিটো মনৰ ভক্তিৰে আপুনি মহাদেৱৰ নামত থাকক এই দিনটো, কাৰণ বিশেষ গুৰুত্ব আছে। এই দিনটোৰে পৰা গ্ৰহ নক্ষত্ৰৰ বিশেষ সংযোগ ঘটিবলৈ গৈ আছে। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহকচোন তৃতীয় ভাগ্যৱান ৰাশিটোলৈ। তৃতীয় ভাগ্যৱান ৰাশিটো হৈছে কুম্ভ ৰাশি। এই ৰাশিৰ বাবে পূৰ্ণিমাৰ দিনটো এক অত্যন্ত ভাল দিন আহিব। নতুন বিনিয়োগৰ লাভজনক হ'ব। লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো আপুনি ছাপোৰ্ট পাব। লগতে বিবাহ পাত্ৰত যদি আবদ্ধ হৈছে তেনেহ'লে পত্নীৰ পৰা আপুনি ভাল খবৰ পাবলৈ সক্ষম হ'ব পাৰে। যিসকলে ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে এডুকেশ্যনৰ ক্ষেত্ৰৰ ফালৰ পৰাই আৰু লগতে কৰ্মৰ ক্ষেত্ৰৰ ফালৰ পৰাই তেওঁলোকে উৎসাহ প্ৰেৰণা পাব, মনত শক্তি পাব, আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব। কিন্তু মনটো চঞ্চল নকৰিব, এটা জাগতে নিৰ্দিষ্টকৈ কাম কৰিবলৈ চেষ্টা কৰিব। আৰু বিশেষকৈ অন্তিমটো সোমবাৰে 11 আগষ্টৰ দিনটোত অন্তিমটো সোমবাৰে আপুনি ব্ৰত পালন নিশ্চয় কৰিবলৈ নাপাহৰিব। এইবাৰ আহিছোঁ আমি ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ যিবোৰ সমস্যা ঘটি আছিলে, দুখবোৰ আঁতৰি যোৱা নাছিলে, সেইবোৰ আঁতৰি যাবলৈ সম্ভাৱনা আছে। নতুন কাম সুযোগ পাব। বিদেশ ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে। পূৰ্ণিমা ৰাতি শিৱ মন্দিৰত ধূপ অৰ্পণ কৰক, চাকি বন্তি জ্বলাওক। সৌভাগ্য ঘূৰি আহিব আপোনাৰ ওচৰলৈ। বাকী একো প্ৰব্লেম নাথাকিব। প্ৰব্লেমটো থাকিবই, আমাৰ খোজে খোজে প্ৰতিটো জাগাতে আমাৰ প্ৰব্লেম থাকে। সেয়েহে প্ৰব্লেমবোৰ প্ৰব্লেম বুলি নাভাবি সলিউশ্যন ওলাই কেনে কৰ্মৰ দিশে গতি কৰক, নিশ্চয় আপোনাৰ ভাল হ'ব। এইবাৰ আহিছোঁ আমি অন্তিমটো ভাগ্যলৈ ৰাশিটোলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 9 আগষ্টৰ পূৰ্ণিমা কাষলৈ লৈ আহিছে এক নতুন সুযোগ। প্ৰেমিক প্ৰেমিকাৰ মাজত পুনৰ মিলন হ'ব। বহুদিন ধৰি ধন সম্পত্তি প্ৰব্লেম চলি আছিল যদি আপুনি বাহিৰা ফালৰ পৰা ধন অহাৰো সুযোগ পোৱা গৈছে, যাৰ ফলত আপোনাৰ মন আনন্দ হ'ব। শিক্ষাৰ ক্ষেত্ৰত আগ্ৰগতি হৈ আপুনি ইচ্ছা প্ৰেৰণা জাগিব মনত। কৰ্মৰ ক্ষেত্ৰতো আগবাঢ়িবলৈ পাৰিব, কিন্তু ব্যৱসায় কৰাৰ আগতে ব্যৱসায় পাৰ্টনাৰজন ভাল ল'ব লাগিব। মহাদেৱক বেলপাত ধূপ অৰ্পণ কৰক, প্ৰসাদ বিতৰণ কৰক। দুখীয়া শ্ৰেণীৰ লোকক দান দক্ষিণা কৰিব পাৰিলে খুবেই ভাল। বাকীৰ ক্ষেত্ৰত পজিটিভে দেখা পোৱা গৈছে। মহাদেৱৰ আশীৰ্বাদ যিয়ে পায় তেওঁ জীৱনত কেতিয়াও অকলশৰীয়া নহয়। এই পূৰ্ণিমা আপোনাৰ বাবে ধন, সুখ, সম্পদ, শান্তি দুৱাৰ খুলিব পাৰে। আপুনি যদি এই 5 ৰাশিৰ ভিতৰত এজন, তেন্তে আপুনি এক লাকি হয়। আপোনাৰ ৰাশিটো আছেনে নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। হৰ হৰ মহাদেৱ। ভিডিঅ'টো লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। আপোনাৰ এই দিনটো 9 আগষ্টৰ দিনটো শুভ হওক তাৰে কামনা কৰি, আপোনাৰ পৰিয়াললৈ সকলোৰে ভালে থাকক তাৰে কামনা কৰি আজি এই বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।